জুবিনক দম দিব পৰা মানুহ বোধ হয় তৰুণ গগৈ আছিল। তৰুণ গগৈৰ মৃত্যুৰ পিছত জুবিনে নিজেই সেই কথা লিখিছিল। বিশিষ্ট সাংবাদিক ললিত গগৈৰ সামাজিক মাধ্যমত মৰমৰ জুবিন গাৰ্গক লৈ এটি বিশেষ পোষ্ট। এই পোষ্টত তেখেতে মৰমৰ জুবিন গাৰ্গৰ কথা উল্লেখ কৰি লিখে এনেদৰে: জুবিনক দম দিব পৰা মানুহ বোধ হয় তৰুণ গগৈ আছিল। গগৈৰ মৃত্যুৰ পিছত জুবিনে নিজেই সেই কথা লিখিছিল। সদায় ছাৰ বুলি সম্বোধন কৰা তৰুণ গগৈৰ স্মৃতি ৰোমন্থন কৰি তেওঁ লিখিছিল, মোৰ কিবা বিতৰ্ক হলে তেওঁ মোক ঘৰলৈ মাতি পঠিয়ায়। এইটো এটা ইণ্টাৰেষ্টিং পাৰ্ট আছিল। কেতিয়াবা বাপেক পুতেকক বুজোৱাৰ দৰে বুজায়, কেতিয়াবা মাতি নি গালি পাৰে আৰু দম দিয়ে। তেওঁৰ দমটো মোৰ ভাল লাগে। মই প্ৰথম মানুহ যিয়ে তেওঁ দম দিলেও ভাল লাগে বুলি কৈছিলো, কাৰণ তেখেতৰ কথাত মই গুৰুত্ব দিওঁ, সদায় শুদ্ধ কথা কয়। কোনোদিনে তেওঁৰ লগত ৰাজনীতিৰ কথা পতা নাই আৰু ৰাজনীতিকৰ দৃষ্টিৰে মই তেওঁক নাচাওঁ। এজন মানৱতাবাদী হিচাপে তেওঁৰ লগত কথা পাতিছিলো। শেষবাৰৰ বাবে যোৰহাট আৱৰ্ত ভৱনত নিশা 2 ঘণ্টা কথা পাতিছো। তেওঁ নিজেই ফোন কৰি মতাই নিছিল। সদায় লগ পালেই তেওঁ সংগীতৰ কথা পাতে, চিনেমাৰ কথা পাতে। শেষবাৰ লগ পাওঁতে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ ওপৰত আমাৰ মাজত আলোচনা হৈছিল। উল্লেখ কৰা ভাল যে GMCHত মুমূৰ্ষ অৱস্থাত দেখা কৰিবলৈ গৈ মিউজিক থেৰাপি হিচাপে তেওঁক ভাল গান শুনাবলৈ জুবিনে পুত্ৰ গৌৰৱ গগৈক পৰামৰ্শ দিয়া আহিছিল আৰু সেইমতে তেওঁক গান শুনোৱা হৈছিল বুলিও জুবিনে লিখিছিল। এতিয়া ভাবিছো তৰুণ গগৈ আজি জীয়াই থকা হলে জুবিনৰ ৰহস্যজনক মৃত্যুক লৈ তেওঁ নিশ্চয়কৈ শোকত ভাগি পৰিলেহেঁতেন, দম দিয়া কথাবোৰ মনত পেলায়।